মোৰ পিছফালে যেন এখন উন্নয়নৰ গংগা বৈছে। আপোনালোকে এই পৰিৱেশটো দেখি মন কৰিব এই মুহূৰ্তত যে এখন যেন বুৱতী নৈহে, ৰাজপথ নহয়, এখন বুৱতী নৈ, সেয়া আমি এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছো। গুৱাহাটী মহানগৰীৰ অধিকাংশ অঞ্চলতে এতিয়া দেখিবলৈ পোৱা গৈছে এই ধৰণৰ এটা অনুৰূপ পৰিৱেশ। আৰু পুৱাৰ ভাগৰ পৰাই আমি এই পৰিৱেশ আপোনালোকক দেখুৱাই গৈছো। এতিয়া 20 ঘণ্টা উকলি গৈছে, কণ্টেক্ট পিছতে 24 ঘণ্টা হ'ব। বৰষুণ যাক অহাৰ 24 ঘণ্টা হ'ল, কিন্তু এতিয়ালৈকে 24 ঘণ্টা হ'বৰ হ'ল, কিন্তু এতিয়ালৈকে কিন্তু ইয়াৰ পৰা পানী নকমিল। আপোনালোকক সেই শেহতীয়া পৰিৱেশটো অকণমান মই দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম। ৰুক্মিণী গাঁৱৰ ভিতৰৰ এটা অঞ্চলৰ পৰা আপোনালোকক এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো। কেনেধৰণৰ এটা পৰিৱেশ আপোনালোকে মন কৰক, না জল না থল এটা অৱস্থা। এই মুহূৰ্তত গুৱাহাটীৰ ৰাজপথত যান বাহনৰ পৰিৱৰ্তে, দুচকীয়া চাৰিচকীয়া যান বাহনৰ পৰিৱৰ্তে চলিছে ৰাবাৰ বোট, স্পীড বোট। আপোনালোকে সেই পৰিৱেশটো মন কৰক। মই সেই ৰাবাৰ বোটখন দেখুৱাবলৈ মই হৃদয় দাসক অনুৰোধ কৰিম। NDRFৰ এখন ৰাবাৰ বোট এই মুহূৰ্তত চলিছে। SDRF আৰু NDRF এই মুহূৰ্তত তেওঁলোকে এই যিসমূহ বানাক্ৰান্ত অঞ্চল, এই অঞ্চলসমূহত তেওঁলোকে এনেধৰণে নাও চলাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এয়া আজি গুৱাহাটীৰ এক বাস্তৱ ছবি, যিটো সময়ত গুৱাহাটী মহানগৰীক দেশৰ 5খন যি উন্নত চহৰৰ ভিতৰত অন্যতম এখন চহৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে। বিভিন্ন কোটি কোটি টকাৰ অভিলাষী প্ৰকল্প হাতত লৈছে। গুৱাহাটীখনৰ সৌন্দৰ্য বৰ্ধনত চৰকাৰে গুৰুত্ব দিছে। কিন্তু তাৰ পিছতো গুৱাহাটীৰ অন্যতম জ্বলন্ত সমস্যা, কৃত্ৰিম বানৰ সমস্যা আজি কোপতি কিন্তু সমস্যা হৈ ৰ'ল। এই পৰিৱেশটোৱে কিন্তু কি সূচায়? প্ৰতিটো নিৰ্বাচনৰ সময়ত দেখিবলৈ পোৱা যায় যে এই যি কৃত্ৰিম বানৰ সমস্যাটোক লৈ প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকে নিৰ্বাচনী ইছ্যু হিচাপে তেওঁলোকে গ্ৰহণ কৰে। আৰু প্ৰতিটো নিৰ্বাচনতে প্ৰতিশ্ৰুতি দিয়ে যে বানমুক্ত কৰা হ'ব গুৱাহাটী মহানগৰীক। কিন্তু সেই বানমুক্ত গুৱাহাটী আজি কোপতি কিন্তু অচল হৈ থাকিল। সেই বানমুক্ত গুৱাহাটী আজি কোপতি কিন্তু এটা অবুজ সাঁথৰতে পৰিণত হৈ থাকিল। এই মুহূৰ্তত আপোনালোকে মোৰ পিছফালে দেখিছে এখন বাহন, চাৰিচকীয়া বাহন, কালি নিশাৰ পৰা এই ধৰণে পানীৰ মাজতে আবদ্ধ হৈ আছে, সম্পূৰ্ণভাৱে বিকল হৈছে। এই ধৰণে শ যান বাহন এই মুহূৰ্তত এই ৰুক্মিণী গাঁৱৰ অঞ্চলটোত বিকল হৈ পৰিছে। কোনো কলৈকো ওলাই যাব নোৱাৰা এটা পৰিৱেশ। এবুকু এককাল পৰ্যন্ত পানী ঠায়ে ঠায়ে হোৱা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰশাসনৰ ফালৰ পৰা অতি শেহতীয়াভাৱে বিস্কুট আৰু পানীৰ বটল, সমান্তৰালভাৱে এটা মমবাতিৰ পেকেট তেওঁলোকক দিবলৈ চেষ্টা কৰা হৈছে। কেৱল ৰাজপথৰ নহয়, আপোনালোকে ঘৰসমূহৰ পৰিৱেশ অকণমান মন কৰকচোন। এই ধৰণে ঘৰৰ ভিতৰতো এই মুহূৰ্তত এককাল পৰ্যন্ত পানী হৈছে। কোনো কলৈকো এটা যাব নোৱাৰা পৰিৱেশ। যিসকলৰ দুমহলীয়া তিনিমহলীয়া ঘৰ আছে বা অট্টালিকা আছে, তেওঁলোকে কোনোমতে তেওঁলোকে নিজক ওপৰৰ ওখ স্থানত তেওঁলোকে নিজকে ৰাখি সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু যিসকলৰ মাত্ৰ এটা সাধাৰণ ঘৰ, সেইসকলৰ অৱস্থা কি হৈছে আপোনালোকে মন কৰক। ঘৰৰ ভিতৰত এই ধৰণৰ পানী। আমি বিভিন্ন প্ৰান্তত দেখোঁ, গুৱাহাটীৰ মহানগৰীৰ বাহিৰত যদি আমি কথা পাতোঁ, তেতিয়াহ'লে অসমৰ বিভিন্ন জিলাত যেতিয়া বাৰিষাৰ সময় হয়, সেই বাৰিষাৰ সময়ত গাঁৱে ভূঞে বা নৈপৰীয়া অঞ্চলসমূহত এই ধৰণৰ এটা বিভীষিকাময় পৰিৱেশ সৃষ্টি হয়। কিন্তু কংক্ৰিটৰ মহানগৰীত এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে আজিৰ যুগৰ দিনত। আৰু এই পৰিৱেশটো দিনক দিনে জটিল হৈ গৈ আছে। পূৰ্বতে ইয়াত যিমান পানী হৈছিল, এতিয়া তাতকৈ 10 গুণ বেছি পানী ইয়াত হ'বলৈ ধৰিছে। ন অঞ্চল প্লাবিত হ'বলৈ ধৰিছে। কিন্তু ইয়াৰ বাবে জগৰীয়া আচলতে কোন? আমি সততে এই গোটেই কৃত্ৰিম বানৰ সমস্যাটোক লৈ আমি চৰকাৰক জগৰীয়া কৰোঁ, চৰকাৰ প্ৰশাসনক আমি জগৰীয়া কৰোঁ। হয়, তেওঁলোকৰ ভুল আছে, তেওঁলোকে সময়মতে কাম নকৰে। যেতিয়া নলা নিষ্কাশন কৰিব লাগে, সেই নলা নিষ্কাশন খৰালি কালত তেওঁলোকে নকৰাৰ পৰিণতিত নলাসমূহ বন্ধ হৈ থাকে, যাৰ বাবে এজাক বৰষুণত ৰাজপথ, উপপথ, পদপথ সকলো একাকাৰ হৈ পৰে। আৰু এই মুহূৰ্তত যদি ক'বলৈ যোৱা যায়, তেতিয়াহ'লে কোটি টকাৰ প্ৰকল্প ছুপাৰ চাকাৰ আনি GMCয়ে চমক দেখুৱাইছিল গুৱাহাটীৰ নলা নিষ্কাশনৰ। কিন্তু সেয়া সকলোখিনি আজিৰ তাৰিখত ফ্লপ হৈছে। এই মুহূৰ্তত আপোনালোকে মন কৰক, এই ধৰণে দোকান পোহাৰ, ঘৰ সকলো এই মুহূৰ্তত এক প্ৰকাৰ এনেধৰণে বানত প্লাবিত হৈছে। মই এগৰাকী বৃদ্ধা দেখুৱাইছোঁ, তেওঁ এতিয়াও ঘৰৰ ওপৰতে আশ্ৰয় লৈ এই ধৰণে অপেক্ষা কৰিবলগীয়া হৈছে। কোনো যদি উদ্ধাৰকাৰী দল আহে, ইয়াৰ পৰা তেওঁ পৰাপক্ষত ইয়াৰ পৰা যাবগৈ। গতিকে এই ধৰণৰ এটা পৰিৱেশ আপোনালোকে এই মুহূৰ্তত গুৱাহাটীত দেখিবলৈ সক্ষম হৈছে। যিখন গুৱাহাটীক স্মাৰ্ট মহানগৰী কৰিবলৈ চৰকাৰে পৰিকল্পনা কৰিছে, সেইখন মহানগৰী এই মুহূৰ্তত ফ্লাড চিটিলৈ পৰিণত হৈছে। স্মাৰ্ট চিটিৰ পৰিৱৰ্তে ফ্লাড চিটি হৈ পৰিছে গুৱাহাটী মহানগৰী। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া স্কুল কলেজলৈ ছাত্ৰ ছাত্ৰী কোনো যাব নোৱাৰে। ৰোগী এজনক ইয়াৰ পৰা উলিয়াই নিয়াটো আটাইতকৈ এই মুহূৰ্তত কঠিন কাম হৈছে। মোৰ সৈতে ইয়াৰ এজন জ্যেষ্ঠ নাগৰিক আছে, অঞ্চলটোৰ তেওঁ বাস কৰে। তেওঁ এতিয়া হাতত কেইপদমান সামগ্ৰী লৈ ওলাই আহিছে বজাৰ কৰিবলৈ বুলি, যাতে ঘৰত নিশাটো যাতে কটাব পাৰিব। তেওঁৰ পৰা অকণমান জানিম। আপোনাৰ এই ৰুক্মিণী গাঁও অঞ্চলটোত কিমান বছৰ হ'ল থকা, আৰু আজি এতিয়া আপুনি ক'লৈ যায়? এতিয়া মই বজাৰ কৰিব যে কিবা খাবলৈ বস্তু আনিবলৈ যাওঁ, দিনটো খোৱাই নাই। নোখোৱাকৈ এতিয়া কিবা কিবি বস্তু কিনিয়ে পালে আনিম,
ঘৰৰ পৰা পইচা লৈ আহিছোঁ, টিফিন লৈ আহিছোঁ, তাৰ পৰা কি পাওঁ সেইটো আনি ৰাতি খাব লাগিব দে। ঘৰত কিমানজন মানুহ আছে? 3জন। প্ৰশাসনৰ ফালৰ পৰা আপোনালোকক সাহায্য দিছে নাই? নাই দিয়া, একো দিয়া নাই। নাই দিয়া। আৰু এই ধৰণৰ পানী আপোনালোকৰ প্ৰতিবাৰে এনেধৰণে ঘৰত উৰুৱে নে? এইবাৰ বেছি হ'ল। আৰু বোলে হয় মানুহ চলিব পৰা যায়, এইবুলি মানুহ যাবই নোৱাৰিলে। ইমানখিনি পানী বোলে কোনে যাব মৰিবলৈ। সম্পূৰ্ণৰূপে এই মুহূৰ্তত এই অঞ্চলটোৰ বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে। মই অকণমান আপোনালোকক সেই পৰিৱেশটো অকণমান দেখুৱাম। এপাৰ্টমেণ্টৰ আধা অংশ এই মুহূৰ্তত পানীত বুৰ গৈছে। দেৱাল আৰু যিখন প্ৰৱেশদ্বাৰ আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিব কিমান পানীৰ গভীৰতা ইয়াত সৃষ্টি হৈছে। আমি বিভিন্ন সময়ত কওঁ যে চৰকাৰে সময়মতে কাম কৰা নাই, সেইসমূহ সত্য। চৰকাৰ বা কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে বিফল। প্ৰতিখন চৰকাৰেই উন্নয়নৰ ঢাক ঢোল বজায়, কিন্তু কৃত্ৰিম বানৰ সমস্যাটো সমাধান কৰাত প্ৰতিবাৰে তেওঁলোক চূড়ান্তৰূপে ব্যৰ্থ। কিন্তু সৰ্বসাধাৰণ নাগৰিকৰ ইয়াৰ এটা ভুল আমি দেখিবলৈ এই মুহূৰ্তত সক্ষম হৈছোঁ। সেই ভুলটো এই ধৰণৰ যে আমি নলা নৰ্দমাসমূহত প্লাষ্টিকৰ সামগ্ৰী, আৱৰ্জনা, জাবৰ জোঁথৰ আমি বিভিন্ন সময়ত পেলাওঁ আৰু সেয়া এটা সাধাৰণ বা সৰু কাম বুলি আমি ভাবোঁ, কিন্তু সেই সৰু ভুলটোৱে আজিৰ দিনত এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ অধিকাংশ নলা আজিৰ তাৰিখত আবদ্ধ হৈ আছে, সম্পূৰ্ণৰূপে পানী ওলাই যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে একমাত্ৰ প্লাষ্টিকৰ আৱৰ্জনাৰ পৰিপ্ৰেক্ষিতত। অসমত এনে কি অভিযন্তাৰ অভাৱ ঘটিছে বা এনে কি কাৰিকৰী দিশৰ অভাৱ যাৰ পৰিপ্ৰেক্ষিতত কৃত্ৰিম বানৰ সমস্যাটো সমাধান কৰাত প্ৰতি বছৰেই প্ৰতিখন চৰকাৰ, প্ৰতিটো প্ৰশাসনেই আচলতে ব্যৰ্থ হৈ আহিছে। এইটো আটাইতকৈ অবুজ সাঁথৰ। প্ৰতিজন লোকেই আচলতে ভাবি আচৰিত হৈছে যে কৃত্ৰিম বানৰ সমস্যাটো ইমান ডাঙৰ সমস্যা নাই, যাক আচলতে সমাধান কৰাৰ কোনো উপায় নাই, কোনো বিকল্প ব্যৱস্থা নাই। এই মুহূৰ্তত আপোনালোকে মন কৰক, এগৰাকী মহিলাৰ হাতৰ লগত কণমানি আৰু এজন বৃদ্ধ লোক, তেওঁলোকে ইয়াৰ পৰা যাবলৈ এনেধৰণে অপেক্ষাৰত হৈ আছে আৰু ঘৰত কেনেধৰণৰ জলবন্দী হ'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। চৰকাৰে উৰণ সেতু নিৰ্মাণ কৰি গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধন কৰিছে, যাতায়াতৰ সুচল কৰাৰ চেষ্টা কৰিছে, সকলোখিনি ঠিকেই আছে। কিন্তু উৰণ সেতু নিৰ্মাণ কৰাৰ সমান্তৰালভাৱে যি উৰণ সেতু নিৰ্মাণৰ ফলত কৃত্ৰিম বানৰ যি ধৰণৰ ভয়াৱহতাৰ সৃষ্টি কৰিছে, কাৰণ উৰণ সেতুৰ তলত নলা নৰ্দমা নিৰ্মাণ কৰাটো একেবাৰে বিজ্ঞানসন্মত নোহোৱাৰ পৰিণতিত দেখিবলৈ পোৱা গৈছে যে উৰণ সেতুৰ তলত এতিয়া পানীয়েই পানী। কালি আমি নিশাৰ ভাগৰ সেই পৰিৱেশটো দেখিছিলোঁ। গুৱাহাটীৰ কেইবাখনো উৰণ সেতু এক প্ৰকাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ডৰ দৰে পৰিৱেশ সৃষ্টি হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যি ধৰণে বানপানী হ'লে জীৱ জন্তুৱে যেনেদৰে হাইলেণ্ডত উঠি তেওঁলোকে নিজকে প্ৰাণ ৰক্ষা কৰে, তেনেকৈ কালি গুৱাহাটীৰ ৰাজপথত উৰণ সেতুৰ ওপৰত যান বাহন ৰখাই মানুহে অৱস্থান কৰি তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। অৰ্থাৎ উৰণ সেতুসমূহ যান বাহনৰ চলাচলৰ লগত এই মুহূৰ্তত মানুহৰ জীৱনৰ এক প্ৰকাৰ হাইলেণ্ডত পৰিণত হৈছে, য'ত তেওঁলোকে বানপানীৰ পৰা বাচিবৰ বাবে উৰণ সেতুহে এতিয়া শেষ আশ্ৰয়স্থল হৈ পৰিছে। এয়া চাওক, এঘৰ গৃহস্থ তেওঁলোক এই মুহূৰ্তত ইয়াৰ পৰা ওলাই যাবলৈ সাজু হৈছে, কিন্তু তেওঁলোক ওলাই যাবলৈ বিশেষ ব্যৱস্থা নাই। পানী এতিয়াও ঘৰৰ একেবাৰে দুৱাৰ দলিত একঁকাল পৰ্যন্ত পানী আছে। গতিকে যিকোনো প্ৰকাৰে যেনে তেনে তেওঁলোকে এই ৰাবাৰ বোৰ্ডখনত উঠি ইয়াৰ পৰা ওলাই যাবলৈ প্ৰচেষ্টা কৰিছে। এটি কণমানি শিশু লগত আছে, মাতৃয়ে এনেধৰণে ইয়াৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰিছে। আৰু এয়াই আজি মহানগৰিকৰ দুৰ্দশাৰ এখন জীয়া প্ৰতিচ্ছবি আপোনালোকে দেখিবলৈ সক্ষম হৈছে। ৰুক্মিণী গাঁৱৰ পৰা আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ বাহিৰে কোনো গত্যন্তৰ নাই। গুৱাহাটীৰ ৰাইজেও এতিয়া ভাবিবলৈ বাধ্য হৈছে যে এখন গাড়ী কিনাৰ পৰিৱৰ্তে পাৰিলে এখন নাওহে কিনা ভাল, কাৰণ গুৱাহাটীৰ কৃত্ৰিম বান প্ৰতি বছৰে এটা বছৰেকীয়া উৎসৱত পৰিণত হৈ আহিছে। মই বাইদেউগৰাকীৰ পৰা অকণমান দুই এটা কথা জানিম। বাইদেউ, ঘৰত থকা কিমান সময় হ'ল আবদ্ধ হৈ থকা? হ'ল কালি ৰাতিপুৱাই কাৰেণ্ট নাই, আপোনাৰ খোৱা পানী নাই। ৰাতিপুৱা আহি আপোনাৰ 6 লিটাৰমান পানী দিলে আৰু 50-50 বিস্কুট দিলে, সেইখিনিয়ে। ঘৰত আৰু এতিয়াও কিমান মানুহ আছে? মোৰ মা আছে আৰু দেউতা আছে। মোৰ এতিয়া চাকৰি আছিলে, বাচ্ছাৰ স্কুল আৰু নাই, বিৰাট প্ৰব্লেম পাই আছোঁ। এতিয়া যোৱাকালি আপোনাৰ কাৰেণ্টটো কাটি দিলে, আজিও নাহে। কিমান দিন আৰু প্ৰব্লেম পাই থাকিম গম নাপাওঁ। গোটেই সমস্যাটোক লৈ কি কয় বাইদেউ? আপোনালোকে সদায় দেখি আহিছে, সদায় ভুক্তভোগী হৈ আহিছে ইয়াৰ, কিন্তু সমাধান নাই আজিলৈকে। কি কৰোঁ, উপায় নাই আৰু। কাক কওঁ কওকচোন? ভোটটো দিয়াৰ টাইমত চব আহি পেলাই কয় যে চব ঠিক কৰি দিম, যি কওক আপোনালোকে সেইটোৱে হ'ব বুলি কয়, কিন্তু একোৱে নহয়। ভোটটো লৈ যায়, তাৰপিছত নিজে নিজে কামত ব্যস্ত হৈ থাকে। আমি ভুকি কৰি আছোঁ আৰু একো উপায়তো নাই আৰু। কেতিয়াবা গুৱাহাটীত থাকি গুৱাহাটীখনক এখন স্মাৰ্ট চিটিত থকাটো লাগে নে কেতিয়াবা? নালাগে নালাগে নালাগে। এতিয়া মাছ ধৰিব লাগিব ইয়াত আৰু।
আৰু একো উপায় নাই। আৰু মাছ ইতিমধ্যে ওলাইছেও, কৃত্ৰিম মানত ইতিমধ্যে মাছৰ উজান উঠিছে গুৱাহাটী মহানগৰীত। কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভিতৰত কালি মাছৰ উজান উঠা আমি দেখিছিলোঁ। সেই দৃশ্য আমি দৰ্শকসকলক আমি ইতিমধ্যে দেখুৱাই গৈছোঁ। আৰু এই মুহূৰ্তত আপোনালোকে মন কৰক, ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ, ঘৰৰ পৰা কোনো ওলাই যাব নোৱাৰা এটা পৰিৱেশ, এক না জল না থল অবৰ্ণনীয় পৰিৱেশ। আৰু ভোটৰ সময়ত অৰ্থাৎ নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ জনপ্ৰতিনিধিসকল ইয়ালৈ আহে ঠিকেই, কিন্তু নিৰ্বাচনৰ পিছত জনতাৰ দুৰ্দশাৰ সময়ত কিন্তু জনপ্ৰতিনিধি ইয়াৰ পৰা তেওঁলোক এক প্ৰকাৰ নিৰুদ্দেশ হৈ যায়। আৰু এই পৰিৱেশ আপোনালোকে এই মুহূৰ্তত মন কৰক, গুৱাহাটীৰ অত্যন্ত এটা ব্যস্ত অঞ্চল, অত্যন্ত এটা সম্ভ্ৰান্ত অঞ্চল, অভিজাত অঞ্চল ৰুক্মিণী গাঁও। আৰু ৰুক্মিণী গাঁৱৰ এই মুহূৰ্তত আপোনালোকে এই পৰিৱেশ দেখক। ইয়াৰ পৰা মাত্ৰ 500 মিটাৰ নিলগতে আছে জনতা ভৱন, ৰাজ্যৰ প্ৰশাসন যন্ত্ৰৰ অন্যতম প্ৰাণকেন্দ্ৰ জনতা ভৱন। ইয়াৰ পৰা মাত্ৰ 500 মিটাৰ নিলগত। আৰু সেই 500 মিটাৰ নিলগত জনতা ভৱন থকা স্বত্তেও এই অঞ্চলটোৰ কিন্তু যি আৰ্থ সামাজিক উন্নয়ন, যিখিনি আচলতে যাতায়াত যোগাযোগ ব্যৱস্থাৰ যি উন্নয়ন হ'ব লাগিছিল বা বিশেষকৈ কৃত্ৰিম মানৰ সমস্যাৰ সমাধান হ'ব লাগিছিল, সেয়া হৈ নুঠিল। এই মুহূৰ্তত আপোনালোকে এই ধৰণৰ এটা পৰিৱেশ দেখিবলৈ সক্ষম হৈছে। ৰাইজে ইতিমধ্যে কৈছে যে তেওঁলোক এক প্ৰকাৰ নিৰুপায় হৈ পৰিছে, দিশহাৰা হৈ পৰিছে। কিমান ক'ব, কিমান দেখুৱাব, চৰকাৰক কিমান অনুনয় বিনয় কৰিব, কিন্তু তাৰ পিছতো সমস্যা হৈ ৰৈছে, সমাধান সূত্ৰহে নাই। এতিয়া এই কৃত্ৰিম মানৰ সমস্যা সমাধানৰ সূত্ৰটো বা ইয়াৰ বিকল্প পন্থাটো চৰকাৰে কেনেদৰে দেখুৱায়, প্ৰশাসনে আগন্তুক সময়ত কেনেদৰে লয়, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। কাৰণ এই সমস্যাটো যে অনাগত দিনত যদিহে সময়মতে সমাধান সূত্ৰ নুলিয়ায়, তেতিয়াহ'লে বা সমাধান নকৰে, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আগন্তুক 5-10 বছৰত গুৱাহাটী এক প্ৰকাৰ কৃত্ৰিম মানত উপঙি থাকিব লাগিব। ইতিমধ্যে তাৰ পাৰ্শ্বক্ৰিয়া সকলোৱে দেখিবলৈ সক্ষম হৈছে। এয়া মাথো এক যেন ট্ৰেইলাৰহে, পিকচাৰ অভি বাকীহে, তেনেধৰণৰ এটা পৰিৱেশ হৈছে। কাৰণ গুৱাহাটীত আমি যোৱা বছৰ যি ধৰণৰ পৰিৱেশ এটা দেখিছিলোঁ, যোৱা বছৰ ইয়াত এই ধৰণৰ পানী হোৱা নাছিল, কিন্তু এইবাৰ তাতকৈ অধিক পানী হৈছে আৰু ন অঞ্চল প্লাবিত হৈছে। যিসমূহ নিৰ্দিষ্ট 4-5টা অঞ্চলত পূৰ্বতে কৃত্ৰিম বান হৈছিল, এতিয়া সেই অঞ্চলসমূহ অতিক্ৰম কৰি 10-15টা অঞ্চল এতিয়া নতুনকৈ প্লাবিত হৈছে। আৰু ৰাইজ কেনেধৰণৰ জলবন্দী, আপোনালোকে সেই দৃশ্যসমূহ দেখি অনুমান কৰিব পাৰিব। আৰু এই ধৰণৰ এটা ভয়াৱহতাৰ পিছত ৰাইজেও প্ৰশ্ন কৰিছে যে জনপ্ৰতিনিধি ক'ত, আমাৰ সমস্যাৰ সমাধান সূত্ৰ ক'ত।